Hello, what's up guys? বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ মই আজি আকৌ ওলাইছোঁ। চশমাযোৰ লগাই লওঁ আৰু লাহেকৈ এতিয়া বাইক ষ্টাৰ্ট দিওঁ আৰু তোমালোকেও চাই থাকিবা ভিডিঅ' মোৰ লগত একেলগে এনজয় কৰিম আজি সানডে স্পেচিয়েল ডে কাৰণে ব'লা। আজি ঘৰত যাবলৈ ওলাইছোঁ। ঘৰ যোৱা ৰাস্তাটো এইটো যে তোমালোকক দেখাম, চাই থাকা। টাউনৰ ৰাস্তাটোত অলপ পানী হৈছে। এইটো সৰ্বানন্দ সোণোৱালৰ ঘৰ। তেখেতৰ এখন গেট, 2 নম্বৰ গেট, এখন ফাৰ্ষ্ট গেট। ইয়াতে চিকিউৰিটি থাকে। তো আমি এতিয়া যাব লাগিব ৰাইট চাইডে, পাৰ হৈ পিনে যাম। ৰ'বা চাই লওঁ চবফালে। অ'কে, ৰাস্তাটো ঠিক আছে। বহুত দিনৰ মূৰত ভালকৈ অলপ স্পীডত বাইকখন চলাওঁ, বহুত দিন চলোৱা নাই। জেগাডোখৰটো চিনাকি, আগৰ ভিডিঅ'টোত দেখাইছিলোঁ তোমালোকক। তো আজি আকৌ একেটা ৰাস্তাতে। আজি বতৰটো ধুনীয়া, পূৰা ৰ'দো ওলাই আছে অলপমান, মাজে মাজে ডাৱৰ কৰিছে আৰু ৰ'দটো ওলাই আছে। বেছি গৰম নহয় ইমান। গছ গছনি এফালে আকৌ, তো গৈ থাকোঁ। ট্ৰাকখনে কিবা নি আছে চাগে। ছাইড এফালে বিচাৰিছোঁ, সি ছাইড দিয়া নাই ইণ্ডিকেটাৰ দিয়াৰ কাৰণে। আই থিংক লেফ্ট ছাইডে খালী থৈছে চাগে, তো লেফ্ট ছাইডে যাম আমি। ৰাস্তাটোতো অলপ পানী হৈ আছে এইকেইদিন বৰষুণ দিয়াৰ কাৰণে। এতিয়া ওলাই গুচি যাম আৰু অলপ স্পীডত। গাড়ীখন পূৰা ছাইড কৰি দিলোঁ। ধুনীয়া হৈ আছে বতৰটো আজি, বহুত ভাল। চাইকেল লৈ গৈ আছে শ্ল'কত। গছ গছনি ভৰা, পূৰা ধুনীয়া হৈ আছে এইডোখৰ জেগাডোখৰ। আগতো দেখাইছোঁ, ৰাতি ভিউটো মজা লাগে, দিনতো ভাল লাগে। এতিয়া গছৰ পাতবোৰ বেছি আগতকৈ বেছি ওলালে, তো আৰু ধুনীয়া হৈ আছে। এফালৰ পৰা যাম আমি এতিয়া ৰাইট, বাইপাছ হৈ গ'ল এইটো। গাড়ী আহি আছে এখন, তো লাহেকৈ যাওঁ আৰু। ৰাস্তাটো বহুত ধুনীয়া হৈ আছে। এতিয়া বাইকখনতো তেল নাই, আজি তেল ভৰাব লাগিব। এতিয়া আগত তেল ডিপু এটা আছে, তাতে ভৰাই লওঁ তেলটো। পূৰা লালঘাটত জ্বলি আছে, টিক টিক কৰি আছে। এইটোৱে তেল ডিপু, তো সোমাই পিনে তেলটো ভৰাই লওঁ। ৰছী লগাই থৈছে যে, আই থিংক ইয়াত মানুহ নাই চাগে। বেডলাক, উপায় নাই আৰু। তেওঁ আহিলোঁ যেতিয়া সোমাই পিনে ঘূৰাই লৈ যাওঁ। কিবা কাৰণত বন্ধ আছে চাগে তেল ডিপু। বহুত মুস্কিল। এতিয়া অলপ স্পীড যাব লাগিব। গৈ পিনে আগত বহুত দূৰ তেল ডিপু আছে, গৈ থাকোঁ। কি হয়, ঠেলিবই লাগে নে পামগৈ ঠিক নাই। অভিয়াছলি পাই যাবগৈ লাগে বাৰু। তো অলপ স্পীড যাওঁ। ৰাস্তাটো ভাল লাগিছে, চাৰিওফালে গছ গছনি আছে, বাঁহ গছ এইফালে ৰাইট চাইডে। অলপ স্পীড চলাওঁ ৰ'বা। ভাল লাগি আছে। 120 তুলিম বুলি ভাবিছোঁ। অলপ আৰু অকণমান স্পীড গৈ আছে কাটাটো। ৰাস্তাটো চাবলগীয়া হৈছে।
চাইকেলত মানুহবোৰ গৈ আছে আৰু স্পীডত 120 চুব লাগে আজি। এনেকৈ স্পীডটো নচলাওঁ আৰু ৰাস্তাটো এইটো ভাল হৈ থাকে কাৰণে আজি অলপ স্পীড চলাই চাইছোঁ। 120 না শ্ল' কৰিব লাগিব অলপ, ৰাস্তাটো অলপ বেয়া হৈছে, ঘাট গোট আছে বেছি, শ্ল' কৰিলোঁ। জেগাডোখৰ এইফালে আহোঁ প্ৰায়ভাগ, কিন্তু এইডোখৰ জেগা কি বুলি কয় মই পাৰফেক্টলি গম নাপাওঁ মানে। গৰু পোৱালিকেইটা ৰাস্তাত ৰখি আছে, ডাম্পাৰ কিবা লৈ গৈছে হয়তো। ভাল লাগিছে বতৰটো আজি ধুনীয়া, আম গছ এজোপা, আম লাগি আছে, ঘৰত গৈ আজি আম খাব লাগিব। এইটো ৰাস্তা খুবেই ভাল লাগে, আপোনাৰ গাড়ী ইমান বেছি দিন নাথাকে মানে, তো সেইকাৰণে অলপ স্পীড চলাব পৰা হয়। অলপ বাইপাছৰ ৰাস্তাটো এনেকুৱাই 180 এনেকুৱা পিক আপত নৰ্মেলি চলাব পৰা। চবে হ'ল বুলি অলপ পিক আপটো মেইনটেইন কৰিব, অলপ ভালকৈ চলাব। তামোল গছবোৰ শাৰী শাৰীকৈ ৰুই থৈছে, ভাল লাগিছে। সকলোৱে মানুহৰ ঘৰত নামঘৰ হয়, নামঘৰটো ভালকৈ পঢ়িব নহ'লে একচুৱেলি, পাৰ হৈ আহিলোঁ। ভাল লাগিছে জেগাত, গাড়ী গৈ আছে আগত। আকৌ বাকী ঠাণ্ডা দিনততো এনেকৈ ওলাই আহোঁৱে, প্ৰায়ভাগ ঘৰত আহোঁ। ঘৰত গৈ পিনে এতিয়া কি কৰিম সেইটো হয়তো ভিডিঅ' নবনাব পাৰোঁ, পিছত দেখাম বাৰু আপোনালোকক এদিন মোৰ ঘৰখন ট'টেলি। হয়তো বহুতে ৰাস্তাটো চিনি পায়, বাইপাছ হয়, ধুনীয়া হৈ আছে, ফ্ৰী হৈ থাকে ৰাস্তাটো, যোৱা গাড়ী যোৱাৰ ফালে, অহা গাড়ী অহাৰ ফালে, তো অলপ ভালেই লাগে গৈ পিনে। মই প্ৰায়ভাগ এইফালে আহোঁ, টাউনৰ মেইন ৰাস্তাটো অলপ ভিৰ থাকে, তো এইটো ইমান ভিৰ নাথাকে ৰাস্তা, সেইকাৰণে লাহে লাহে জাষ্ট নচলিলেও হয়, অলপ স্পীড চলাব পাৰি বাৰু। গছখিনি ভাল লাগিছে, নতুনকৈ পাত গজিছে, ৱাও। ছানডে কাৰণে বেছি গাড়ী নাই, এখন দুখন গাড়ী এনেকৈ চলি আছে আৰু, তো চাৰিআলি হয়, পাৰ হয় মানুহ ৰৈ আছে চাইকেলতো। এতিয়া গৈ থাকিম আকৌ অলপ আগত, JCB ৰখাই থৈছে, সেইখিনি কাম হয় যে ছানডে কাৰণে হয়তো বন্ধ আছে, সেইকাৰণে ৰখাই থোৱা আছে ইয়াত। ধুনীয়া খুবেই, সেইজোপা আগত সোণাৰু ফুল বহুত ধুনীয়াকৈ ফুলি আছে, হালধীয়া হৈ, সোণাৰুৱে হালধীয়া হাঁহি দি পিনে। গৈ থাকিম আগলৈ, আৰু বহুত দূৰ যাব লাগিব, এতিয়া টাইম বহুত আছে। গাড়ীখনো অথনিৰ পৰা অভাৰটেক কৰি কৰি ভালকৈ গৈ আছে, আমিও লাহে লাহে গৈ থাকিম গাড়ীৰ পিছতে। ইয়াতো এটা তিনিআলি আছে, তিনিআলিটো আগত অলপ পাৰ হ'ব লাগিব। এইফালেও তামোল গছ লগাই থৈছে। এফালে গৈ থাকিম এতিয়া, ইয়াতে এটা 0 পইণ্ট পোৱা হ'ব BCPL-ৰ, মই দেখাম বাৰু আগত গৈ পিনে। পামচাৰ গাড়ীত টায়াৰ চকাৰ দোকান, মই কৈছিলোঁ যে জিৰ' চাইকেলটো এইটোৱেই, সেই লেফ্ট ছাইডবোৰৰ পৰা এখন গাড়ী আহি আছে দেখিছে, এইটোৱে জিৰ' চাইকেল হয়। এইফালে ডিব্ৰুগড় মেইন টাউনৰ পৰা গাড়ী আহে, আৰু ইয়াত ঘূৰি পিনে যাব লাগিব। BCPL লিখা আছে, নতুনকৈ এইটো বনাই আছে, এতিয়া পূৰা ট'টেল কমপ্লিট হোৱা নাই। মেজিক আহি আছে, এইফালে লেঙেৰী ফালে যাব পাৰি, আকৌ এইফালে ৰিটাৰ্ণ হৈ পিনে এগেইন ডিব্ৰুগড়ৰ টাউন, তো আমি চিধা যাব লাগিব। মেজিকখন পাৰ কৰাই লওঁ, ৰাস্তাটো ধুনীয়া হৈ আছে। এতিয়া ইয়াত কিবা বিকি আছে, পাতি, গৰম দিনত ভালেই, পাতিত শুই ভাল লাগে। বাকী তোমালোকৰ কেনেকুৱা লাগে জনাবা কমেণ্টত।
BCPL টাউনশ্বিপ পাইছোঁহি আৰু লাহেকৈ অলপ আগত গৈ পিনে চুকাফা পাম এডোখৰ BCPL আপোনাৰ CSFৰ এইটো অফিচটো টাউনশ্বিপৰ আগত গৈ থাকিম আকৌ ইয়াতো এগেইন মহা পাতি বিচনী এনেকৈ বিকি আছে ছাইডতে এইটো চুকাফা তিনিআলি হৈ গ'ল এইফালে আপোনাৰ চিধা মই যাম এইফালে বগীবিল যাব পাৰে অৰুণাচল বগীবিল লিকাবালি এদিন এফালেও যাম ৱাও ফৰ্চুনাৰ মাই ড্ৰিম কাৰ বহুত লাগে ভাল লাগে গাড়ীখন কিন্তু জানো কিমানটো পাৰোঁ সদায় ল'বলৈতো এটা সপোন আছে কিন্তু কি হয় এইটো BCPL গেট ফৰ্চুনাৰখনৰ কথা কৈছোঁ বহুত এটা সপোন থাকে মানুহৰ চবৰে মোৰো আগৰ পৰা এনেকৈ সৰু সুৰাকৈ আৰু কিন্তু কিমান ছাকচেছ হয় কেনেকৈ কৰিম তাক চাওঁ পাৰিম বা নোৱাৰিম সপোনবোৰ যিমানবোৰ দেখিছোঁ সৰু সুৰাকৈ কৰি আছোঁ আগলৈ চাই লওঁ ৰাস্তাটো অলপমান বেয়া আছে চাগে ইয়াত পানী হৈছে বৰষুণ দিয়াৰ বাবে ৰিপেয়াৰিং কৰি আছে আৰু ভণ্টিহঁতে ক'ৰবাত যায় চাগে তো এডোখৰ পাৰ হ'ম অকণমান এইফালে ৰাস্তাটোৰ দি গাড়ী নাই এখন উল্টাকৈ চলাইছে অভাৰটেক কৰিবলৈ মানুহবোৰে চাই নলয় ভালকৈ কেনেকৈ যে আহি যায় ডাইৰেক্ট এইটোৰ হৈ গ'ল লেপেট কটাৰ এইটো ৰাস্তা দিকে আপোনালোকে পুলিচ থানা যাব পাৰিব লেপেট কটাৰ কেতিয়াবা কিবা প্ৰব্লেম হ'লে ৰাস্তাটো এডোখৰত অকণমান বেয়া হৈ আছে মেৰামতি কাম চলি আছে চাগে গাঁত হৈ গৈছে অলপ এডোখৰত বেছিয়ে বেয়া অলপ মেজিকত মানুহ পেচেঞ্জাৰ আনি আছে ভাড়া এনেই বেলেগ দিনত গাড়ী পেচেঞ্জাৰ গাড়ীবোৰ বেছি থাকে আজি প্ৰাইভেট গাড়ী বেছি পেচেঞ্জাৰ গাড়ী ছানডেত ইমান বেছিকৈ নোলায় মানে বজাৰ সমাৰ কৰিবলৈ জাষ্ট মানুহবোৰ যায় তো আমি পালোহি এতিয়া লেপেট কটাৰ BCPLৰ ওচৰ এইডোখৰে BCPLৰ মেইন জেগা এখনে BCPLৰ গেট লেফ্ট ছাইডে দেখাবলৈ অলপ প্ৰব্লেম হ'ল বাৰু পাৰ হৈ যাম এতিয়া আগত এটা তেল ডিপু আছে এইটো ৰেডিঅ' চেণ্টাৰ আছিলে আগতে লেফ্ট ছাইডে যোনটো মই দেখাইছিলোঁ আগত এটা তেল ডিপু আছে এতিয়া সেইটোত খালি মই যোনটো তেল ভৰাওঁ এক্সট্ৰা প্ৰিমিয়ামটো তাত নাথাকে চ' আৰু অলপ আগত লেফ্ট ছাইডে পাম এইটো ৰাইট ছাইডতো ইয়াত পোৱা নাযায় মানে তো আগত গৈ পিনে ভৰাম ইয়াত ট্ৰান্সফৰ্মাৰবোৰ বহাই থৈছে কাৰেণ্টৰ আই থিংক ক'ৰবাত কাৰেণ্ট লগাই আছে চাগে তো এইফালে গৈ থাকিম এতিয়া সেইটোৱে তেল ডিপু ইণ্ডিয়ান অইল ইয়াৰ পৰা আমি টাৰ্ণ লৈ পিনে সোমাম লেফ্ট ছাইডে তেলটো ভৰাই লওঁ তেলটো ভৰাই থ'লে নিজৰে ভাল লাগে ক'ৰবাত ঘপককৈ আৰ্জেণ্ট যাব লাগিলে ইমান প্ৰব্লেম নহয় তো সেইকাৰণে প্ৰায়ভাগ ভৰাই থওঁ কালি মানে অলপ দূৰ যোৱা হ'ল সেইকাৰণে তেলটো খতম হ'ল তো ঘৰত অহা এনেও কথা আছিলে তো সেইকাৰণে ভৰাই ল'ম এতিয়া অলপ দেৰি ৰ'ব লাগিব টাৰ্ণটো অহালৈকে দাদা ভৰাই ল'ব চাগে তাৰপিছত মোৰ টাৰ্ণ ঘুমিয়াম আৰু লাহেকৈ লেপেট কটা এইটো ফাইনেলি টাৰ্ণটো আহিছে আৰু যাওঁ ভৰাওঁ এক্সট্ৰা প্ৰিমিয়াম 300
ফাইনেলি তেলটো সোমাইছে আৰু অলপ দেৰি ৰৈ লওঁ কাৰ্ড পে'মেণ্টৰ ইছ্যু হ'ল তো সেইকাৰণে ৰখিব লাগিব তাহাঁতৰ কিবা ছাৰ্ভাৰ ইছ্যু আছে তো বেলেগ এটা চুইপ মেচিন আনিবলৈ গৈছে মাৰিব এতিয়া ৰৈ ল'ব লাগিব এই ৰোৱা কামটোৱে প্ৰব্লেম কিন্তু তেল সোমাই ল'লে এতিয়া একো টেনশ্যন নাই এইটো প্ৰব্লেম তাহাঁতৰ চাই ল'ব কি হয় হৈ যাবতো লাগে কেৰেলাৰ পৰা টুৰ টিপ মাৰি আছে চাগে ফাইনেলি হৈ গ'ল এতিয়া ওলাওঁ আকৌ ষ্টাৰ্ট দি পিনে যাম কেনেকৈ গাড়ীখন অভাৰটেক কৰিছে চাওকচোন ননচেন্স মানুহৰ নিচিনা চাইড টাইড মতলব নাই নিজৰ মজমজিত আহি থাকিব এইফালে একেই লোকৰ ছাইডত আহিলে পিনে এনেকৈ আহিব ইণ্ডিকেটাৰ দিলোঁ বা ছাইড কাটিলে দিয়া এনেকৈ ৰং গাড়ী চলালে এক্সিডেণ্টবোৰ হোৱাৰ বেছি চান্স থাকে তো অলপ দেৰিকৈ পাব কি প্ৰব্লেম হ'ব লাহেকৈ গ'লেই হয় ৰাস্তাটো বেয়া আছে ইয়াত ধুনীয়াকৈ গৈ পিনে আৰামত গ'লে স্পীড গৈ পিনে কাম এটা সোনকালে হ'ব কিন্তু যে অকণমান ভুলৰ কাৰণে নিজৰ জীৱনটো যাব লাগে যোৱা হয় তো সেনেকুৱা ভুল নকৰাই ভাল আছে আৰামত গ'লে কি হয় এইটো মৈদাম হয় মৈদামনি বুলি কয় এডোখৰ জেগাডোখৰ মৈদাম এইকেইটা একচুৱেলি এতিয়া কাৰ হয় কি হয় আজি পৰ্যন্ত এইটো চোৱা নাই বাৰু পুৰাতত্ব বিভাগ বা অসম চৰকাৰৰ এইখিনি হোৱা নাই অলৰেডি ৰাস্তা 4 লাইন বনোৱাৰ কাৰণে অলপমান কটাই দিয়া হ'ল এইখিনি চাব লাগে একচুৱেলি এতিয়া চেঁচা তিনিআলি পালোহি এইফালৰ পৰা আমি ৰাইড ল'ম এইফালে মোৰ ঘৰলৈ যায় চিধা গ'লে মৰাণ শিৱসাগৰ যাব পাৰি তো এতিয়া এইফালে যাব লাগিব আমি চেঁচা মেইন তিনিআলি হয় এইটো ইয়াত দোকান সৰু সৰুকৈ খোলাই থোৱা আছে এজন দাদাই পাব পাৰি বাকী বস্তু সৰু সুৰাকৈ থয় আৰু ভিউটো ভাল লাগিছে পানী হৈ আছে ইয়াত আগতে গছখিনি এতিয়া মানে বনাই আছিলে ৰাস্তাটো কি ধুনীয়া লাগিছে চাওক আগত মানে গছ বহুত আছিলে কাটি এতিয়া ৰাস্তাটোৰ কাৰণে কটাই দিয়া হ'ল খালী হৈ আছে এইবোৰ গছৰ মুখা পৰি আছে চাওক এইবোৰ বেয়া লগা নাই ৰাস্তাটো বহুত ধুনীয়া হৈ আছে পিছত আকৌ ৰাস্তা বনোৱা কমপ্লিট হোৱাৰ পিছত আকৌ নতুনকৈ গছ ৰুই দিলে ভাল লাগিব বেছি এইডোখৰ ৰাস্তাটো বনাই থকা হৈছে অলপ বোকা হৈ আছে ৰুলাই হয়তো ভালকৈ এইটো হেৰি কৰি পিনে থৈছে আৰু এইজোপা সোণাৰু গছ এইটো কৃষ্ণচূড়া ফুল এইখন পথাৰ হয় ইয়াত খেতি কৰে মানুহে হয়তো এতিয়া কঠীয়া চঠীয়া ৰুইছে আৰু কমপ্লিট হোৱা নাই গছজোপা কাটি পেলাই থৈছে ইয়াত গৈ থাকিম আৰু গাঁৱৰ ভিতৰৰ এলেকা এডোখৰ লালমাটি বুলি কয় লালমাটি ইফালে এতিয়া ভিতৰৰ দিকে যাব লাগিব আগতে এইটো চিধা ৰাস্তাটো আছিলে ট্ৰেইন আহিবৰ কাৰণে এইটো ফ্ৰী কৰি দিয়া হ'ল লালমাটিয়ে হয় খালি ভিতৰত অলপ পানী হৈ আছে চাগে বৰষুণ দিয়াৰ কাৰণে এইকেইদিন পানী বোকা অলপ শ্ল'কৈ যাব লাগিব গাড়ী ঘৰবোৰ আহিলে হৰ্ণ মাৰি পিনে চবেই যায় লাহেকৈ নহ'লে দিগদাৰ হয় টাৰ্ণটো থকা গাঁও পাৰ হ'লোঁ এইটো আগত গৈ দিলোঁ পথাৰত পানী হৈছে আৰু লাহেকৈ খেতি কৰিবৰ কাৰণে দেৱনবাৰী হয়
পাতিদাৰ গৰুটো লৈ পিনে পথাৰৰ পৰা আহিছে চাগে। আগতে গৰু হাল লৈ যায়, এতিয়া মেচিন অহাৰ পৰা আৰু ট্ৰেক্টৰ কবুতৰ এনেকেই সোণাৰু গছ এজোপা এজোপা। আধুনিকতাৰ প্ৰভাৱত বস্তুবোৰ ইজি হৈছে, কিন্তু মানে আমি কি হয় আমাৰ অতীতৰ যোনবোৰ সোঁৱৰণি সেইবোৰ আমি পাহৰি গৈছোঁ। এনেকুৱাই হৈছে একচুৱেলি। আগতে যেনেকৈ ৰাতিপুৱা সোনকালে উঠি মানুহবোৰ হাললৈ গৈছিলে, গৰু দুটা লৈ পিনে গৰু হাল লৈ হাল বাই গৈ 4-5টা বজাত পোহৰ যেতিয়া হয় ঘৰৰ মানুহ উঠি লৈ পিনে জলপান দিবলৈ পঠায়। ময়ো গৈছোঁ বাৰু বহুতবাৰ জলপান দিব, ভাল লাগে পথাৰ বোকা পানী খোজলৈ। এইখন দেৱানবাৰী গাঁও। এনেকুৱাই স্মৃতিবোৰ পাহৰি যোৱা হৈছে আজিকালি, অভিয়াছলি মানে কামৰ প্ৰেছাৰত। বেলেগ কামৰ ক্ষেত্ৰত সেইবোৰ থলুৱা কামবোৰ থাকি যায় আমাৰ। এনেকুৱাই ৰাস্তা বনাবলৈ আহিছে চাগে এখন, আগত গাঁত আছে তো পাৰ হৈ ল'ব পাৰি নে নোৱাৰিম। আগত এখন গাড়ী শ্ল' কৰিলোঁ। সৰু হৈ আছে ৰাস্তা, ছাইডত মাটি পেলাই থৈছে, কিন্তু পানী নতুন মাটি যে তাত ওপৰত ধৰিছে, লৈ যাব লাগিব পাৰ হোৱালৈকে গাড়ীখন। আহিব দিয়ক, গুচি যাব। বাইক ওলাই বিচাৰি ওলাই লওঁ আৰু। দেৱানবাৰী বৰনামঘৰ হয়, ভাওনা ইয়াতে হয় মানে। গৈ থাকিম আগলৈ। এইফালে মডেল হস্পিটেল যাব পাৰে, আমি আকৌ চিধা হৈ যাব লাগিব। লেজাই ষ্টাৰ্ট হ'ব আৰু গৈ থাকিম আগলৈকে, দেখাই যাম আপোনালোকক। নতুনকৈ ৰাস্তা বনি আছে, এইবোৰ মাজে মাজে মেইন ৰাস্তাটো এইফালে আপোনাৰ মাটি নতুনকৈ পেলাই থৈছে। দেখিছে কাম চলি আছে। চিধা কৰি আছে চাগে, কিবা এক্সট্ৰা ভৰাই পিনে হেভি কৰিবৰ কাৰণে। এইটো পাৰফেক্টলি গম নাপাম, অলপ বোকা হৈছে ৰাস্তাটো। কাম বহুত স্পীডে চলি আছে। সোনকালে মানে উইকলি বেছিকত মই ঘৰত আহোঁ যে, তো বহুত দেখিছোঁ, বহুতখিনি চেঞ্জ হ'ল, পৰিৱৰ্তন বহুতখিনি হৈছে। বহুত সোনকালে কাম চলিছে, তো কিমান দিনত ওলাই গম নাপাওঁ। এইফালে আমাৰ ঘৰ হৈ পিনে এখন দলং যাব, যোনখন দিহিং নদীৰ ওপৰত হ'ব। তো তেতিয়া বেছি ভাল হ'ব আমাৰ শিৱসাগৰ যাবৰ কাৰণে, শ্বৰ্টকাটো হৈ যাব, বাইপাছ হৈ পিনে যাব নালাগে, মেইন ৰাস্তাই হৈ পিনে যাব নালাগে, এইফালৰ পৰাই আপোনালোকে তেতিয়া যাব পাৰিব, বহুতখিনি ইজি হ'ব। এইডোখৰ বাগান গেট হয়, বাগান গেটৰ এখন সৰু সৰু দোকান, চাইকেলৰ দোকানৰ পৰা আদি কৰি বেলেগ বেলেগ দোকান পাই যাব। গাঁও এলেকাত তেনেকেই মানুহে জীৱিকা নিৰ্বাহ কৰিবলৈ হয়তো কিছুমানে বজাৰ কৰোৱাই বজাৰ দিয়ে, বাকী বেলেগে দোকান দিয়ে, এনেকেই চলে আৰু। খেতি পথাৰ আছে মাজত, এনেকৈ অলপ। এইখনেই লেজাই হাইস্কুল, ইয়াতে মই পঢ়িছিলোঁ। বহুত স্মৃতি ইয়াত জড়িত হৈ আছে, বহুতখিনি মানে যোনটো গল্ডেন লাইফ হয় ইয়াত পাৰ কৰা মানে, আৰু বহুত ভাল লাগিছিলে তেতিয়া। এতিয়া এনেকৈ লগৰবোৰকো লগ পোৱা নাযায়, মাজে মাজে এজন দুজনক পাওঁ, ইমান মানে গোটেইখিনিক একেলগে নহয়। তো সেইকাৰণে আৰু এবাৰ লেজাই দলং পালোঁহি। এইটো আগতে এইফালে তলত আছিলে, এতিয়া নতুনকৈ ওপৰত বনোৱা হ'ল এখন ডাঙৰকৈ, এখন লেজাই দলং চেঁচা নদীৰ ওপৰত বৈ গৈছে। এতিয়া লেজাই পাৰ হৈছোঁ, অলপ আগত বৰদৈবাম পাম, বৰদৈবাম তিনিআলি। এইটোৱে বৰদৈবাম তিনিআলি হয়, গৰু চৰাবলৈ লৈ গৈছে চাগে। তো ৰাস্তাটো এইডোখৰতো অকণমান বেয়া, মানে ইফালে আপোনাৰ ব্লক ৰাস্তা বনাই দিলে যে বৰদৈবাম তিনিআলি, তো পানীটো ইয়াত জমা হৈছে। তো এইটো চাগে একেবাৰে মেইন ৰাস্তা বনিলেহে কমপ্লিট হ'ব আৰু।
দাদাহঁতে ৰৈ কথা পাতি আছে চাগে, বাট স্কুটি বা বাইকখন ছাইড কৰি ল'লে বেছি ভাল হয়। মানুহ অহা যোৱা ঘপককৈ কিবা এটা আৰ্জেণ্ট থাকিব পাৰে। ছাগলী মেলিবলৈ নিছে, গৈ থাকিব লাগিব আৰু বহুত দূৰ আছে, তো যাব লাগিব। এতিয়া চাই থাকা তোমালোকে, কেনেকুৱা লাগে জনাব ভিডিঅ'সমূহ। এডোখৰ ৰাস্তাটো বহল কৰি হৈছে, ধুনীয়া হৈ আছে ৰাস্তাবোৰ। মাজৰটো ধুনীয়া, খালি ছাইডত বোকা আছে অলপ, গৈ থাকিব লাগিব। এতিয়া দীঘলীয়া পালোহি, এইটো দীঘলীয়া নামঘৰ, নামঘৰ। মানুহবোৰ ক'ৰবাৰ পৰা আহি আছে, আই থিংক চাগে বজাৰৰ পৰা আহিছে, আৰু বেলেগ কিবা কামতো ওলাই আহিব পাৰে, গম নাপাওঁ আৰু। এইটোৱে দীঘলীয়া তিনিআলি। টমটম ৰিক্সা আগতে ইয়াত বেছি নাছিলে, এতিয়া হ'ল। বস্তুটো বেয়া অলপ, আগত নাছিলে, এতিয়া বহুতখিনি যথেষ্টখিনি হ'ল। এতিয়া আগতে অকল মেজিক চলে, এতিয়া টমটমখিনি অহাৰ পৰা মানুহবোৰ অলপ সোনকাল মানে হৈ যায় আৰু বেছি দেৰি ৰখিব নালাগে। আগতে কি হয় মানে মেজিকবোৰ আপোনাৰ টাইম চিষ্টেম থাকে, বহুত দেৰি লাগে। তো টমটমটো ডাইৰেক্ট 4জন পেছেঞ্জাৰ বা 2জন পালে ডাইৰেক্ট গুচি যায়। দীঘলীয়া, তাৰপৰা পামগৈ পানীগাঁও। পানীগাঁও তিনিআলি পালোহি। ঐ ছাগলী ছাইড কাট। এইটো পানীগাঁও তিনিআলি। কিমান স্পীডত আহিছে মেজিক, ধূলি উৰাই গৈছে। অলপ স্পীডত ওলাই দিব লাগিব, নহ'লে নহ'ব। ইয়াতো ৰাস্তা বনাই থকা হৈছে, ৰাস্তা বনোৱাৰ কাৰণেহে মাটিবোৰ পেলোৱাৰ কাৰণে অলপ বোকা বেছি হৈছে আৰু ট্ৰেক্টৰ ৰৈ আছে। এতিয়া পাইছোঁহি আমি কলাখোৱা, এইটো ৰাইডিঙীয়া দল বুলি কয়, এখন ৰাইডিঙীয়া দলৰ গেট হয়। ইয়াৰ ভিতৰত এদিন লৈ যাম বাৰু, দলটো আপোনালোকক দেখুৱাম। এতিয়া ধান ৰুই পিনে আহিছে চাগে বাইদেউহঁতে। কলাখোৱা চাৰিআলি পালোহি এতিয়া। এইটোৱে কলাখোৱা চাৰিআলি হয়। এইফালে লেফ্ট ছাইডে আপোনাৰ যাব পাৰে জাজিমুখ, চিধা গ'লে বাঁহবাৰী, আৰু আমি যাব লাগিব লেফ্ট ছাইডে, এইফালে ইটাখুলি হৈ যাব পাৰে। বহুত বেয়া হৈ আছে ৰাস্তা, পূৰা বোকা, গাঁত হৈ গ'ল, পুখুৰীৰ নিচিনা। তো শ্ল'লি অলপ যাওঁ, নহ'লে আকৌ বোকা মাৰিব। অলপ ওলাই পিনে যাওঁ ধুনীয়াকৈ। এতিয়া দকলাখৰ পাই গ'লোহি, এখন দকলাখৰ বিল। ইয়াত আপোনাৰ ফিচাৰী বনাই থৈছে বিলৰ মাজত, মানে নতুন পদ্ধতিত। ইয়াত যেনেকৈ চালানী মাছবোৰ লোকেল পদ্ধতিৰে পোহা হয়, কমপ্লিটলি মানে বিলৰ বস্তু খাই পিনে তেওঁলোকে মানে মাছখিনি থাকে। ইয়াত কোনো দানা ব্যৱহাৰ কৰা নহয়, ভালকৈ আপোনালোকে ডাইৰেক্ট লোকেল হিচাপতে পাব।
এতিয়া পালোহি বাম কলাখোৱা এডোখৰ আগৰডোখৰ দ কলাখোৱা আছিলে। বাম কলাখোৱা মানে আপোনাৰ পানী কম হয় কাৰণে এডোখৰ বাম ঠাইৰ কাৰণে বাম কলাখোৱা আৰু আগৰডোখৰত পানী হয় কাৰণে দ কলাখোৱা। সেইটো একদম ফাৰ্ষ্ট ভিডিঅ'টোতো মই কৈছিলোঁ এনেকৈ বনাই বহুত মানে নাম দি থোৱা আছে। এইটো বাম কলাখোৱাৰ টাৰ্ণিং ল'ব লাগিব এতিয়া। এতিয়া পালোহি বাম কলাখোৱাৰ নামঘৰ। এইটো পাৰ হৈ যাম আকৌ আগতে। বাঁহ গছবোৰ বহুত ধুনীয়াকৈ আছে শাৰী শাৰী চাইডে। হয়তো এইখিনি গছো কাট খাব লাহেকৈ যেতিয়া ৰাস্তাটো বনিব। অকণমান ইয়াত বেয়া হৈ আছে ৰাস্তা, মাজে মাজে বহুতখিনিয়ে বেয়া। স্পীড ব্ৰেকাৰ পাৰ হৈ লওঁ। এইফালেতো ট'টেলি বেয়া আছে ৰাস্তাটোতো, উপায় নাই আৰু যাব লাগিব। গছৰ পাতবোৰ অলপ তলত আহি গৈছে। এইফালে যাব পাৰে চৰাইবাহী। এইটো ৰাস্তাত চৰাইবাহী বুলি এডোখৰ জেগা আছে, তাত যাব পাৰি। বাঁহ গছ দেখিছে আপোনালোকে। ফাইনেলি মোৰ একদম মৰম লগা জেগাডোখৰ পাইছোঁহি। এডোখৰ জেগাতে বহুত ভাল লাগে মোৰ থাকি। কৈছোঁৱে আগত আপোনালোকক, আজি নৰখোঁ বাৰু, অলপ দেৰি হৈছে। গৈ লওঁ আজি অলপ, ঘৰতো কাম অলপমান আছে, কাম কৰিব লাগিব। কলমৌ এনেকৈ বহুতখিনি গজিছে ৰাস্তাৰ ছাইডতে। এইবোৰ হাবি হৈ গৈছে, তো এইখিনি অলপ কাটি দিলে ভাল হ'ব। বাট এনেকৈতো কৰাত কোনো নাই। তো এইফালে চাকৰি পথাৰ হৈ পিনে যায়। এতিয়া আমি সোমালোঁ আৰু ঘৰত, মোৰ গাঁৱত ইটাখুলি। এইটোৱে ইটাখুলি ৰাস্তা হয়, ইয়াৰ পৰা ষ্টাৰ্ট হয় এখন। এইটোৱেই মানে ষ্টাৰ্ট হয় আৰু এইফালে চাকৰি পথাৰ আছিলে, তো ইটাখুলি। ৰাস্তাটো অলপ ভাল হৈ আছে দেখিছে, এইটো ডাঙৰ হ'ব। নতুনকৈ ঘৰ বনাই আছে। পালোহি আৰু বেছি দূৰ নাই। অলপ আগত গৈ পিনে মোৰ ঘৰ পাম। তো আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। লাইক কৰিব, ভাল লাগিলে যদি শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব। এনেকৈ ভিডিঅ'বোৰ আপোনালোকে চালে জনালেহে মই আগলৈ আগুৱাই যাব পাৰিম, বা মোৰ এটা প্ৰেৰণা জাগিব। তো এনেকৈ কৰি যাম, চাই যাব, যদি ভাল লাগে শ্বেয়াৰ কৰিব। এইটো পালোহি ফাইনেলি মোৰ ঘৰ। ইয়াতে মই সোমাম এতিয়া, এইটোৱে ঘৰ। থেংক ইউ।